হয়, নিশ্চিতভাৱে কাইলৈ ভোটগ্ৰহণ প্ৰক্ৰিয়ালৈ সকলো সাজু আৰু অসমৰ প্ৰতিটো প্ৰান্তত কিন্তু ভোটগ্ৰহণ প্ৰক্ৰিয়ালৈ যিসকল চৰকাৰী কৰ্মচাৰীসকল আছে তেওঁলোকে সাজু হৈছে। সমান্তৰালভাৱে শ্ৰীভূমি জিলাৰ 4টা বিধানসভা সমষ্টিত যিহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া কাইলৈ অনুষ্ঠিত হ'ব, যাৰ বাবে সকলো সাজু হৈ পৰিছে। আপোনালোকক আমি দৃশ্যসমূহ দেখুৱাইছোঁ। শ্ৰীভূমি জিলাৰ যিহেতু 4টা বিধানসভা সমষ্টি উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ আৰু পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ, আৰু এই 4টা বিধানসভা সমষ্টিৰ বাবে সকলো সাজু হৈ পৰিছে। আৰু যিসমূহ লোকসকল আছে, যিসকল চৰকাৰী কৰ্মচাৰীসকল আছে, তেওঁলোকৰ নিৰ্বাচনী কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে আৰু তেওঁলোকে ৰাওনা দিছে। আৰু এই মুহূৰ্তত আপোনালোকক আমি দেখুৱাইছোঁ শ্ৰীভূমি চহৰৰ কৰিমগঞ্জ মহাবিদ্যালয়ৰ যি খেলপথাৰ আছে, ইয়াৰে পৰা যিসমূহ নিৰ্বাচনৰ যিসমূহ সামগ্ৰীসমূহ আছে, এইসমূহ সামগ্ৰী লৈ তেওঁলোকে যিসকল পুলিং বিষয়া আৰু পুলিং প্ৰিজাইডিং যিসকল বিষয়াসকল আছে, এই বিষয়াসকলে ভিভিপেট, EVM মেচিন, আনকি যি নিৰ্বাচনৰ যিসমূহ সামগ্ৰীসমূহ আছে, এই সামগ্ৰী লৈ তেওঁলোকে ৰাওনা হৈছে। আৰু আপোনালোকক আমি দৃশ্যসমূহ দেখুৱাইছোঁ। ND24 তেওঁলোকে যি সামগ্ৰীসমূহ আছে ইতিমধ্যে বহুজনে লৈছে, আন বহুজনে ল'বলৈ বিভিন্ন লাইনত থিয় হৈছে। আৰু আমি ক'বলৈ গ'লে এই মুহূৰ্তত যদি আমি কওঁ তেনেহ'লে যি নিৰ্বাচন লৈ সকলো সাজু আৰু যি লোকৰ মাজত উৎসাহ উদ্দীপনা আৰু মুঠ ভোট কেন্দ্ৰ হৈছেগৈ শ্ৰীভূমি জিলাত 1188টা ভোট কেন্দ্ৰ আছে। ইয়াৰ মাজতে কিন্তু বিভিন্ন ভোট কেন্দ্ৰত যিসকল কাৰ্যকৰ্তা আছে, চৰকাৰী কাৰ্যকৰ্তা, এই কাৰ্যকৰ্তাসকল ৰাওনা হৈছে। আনকি বিভিন্নজন এতিয়ালৈ কিন্তু তেওঁলোকে সাজু হৈছে যাবলৈ। আৰু ND24 আমি দেখুৱাইছোঁ, এয়া হৈছে শ্ৰীভূমিৰ দৃশ্য। যিসমূহ প্ৰাৰ্থীসকল আছে, প্ৰাৰ্থীসকলৰ প্ৰাৰ্থীসকলৰ ভাগ্য কাইলৈ নিৰ্ধাৰণ হ'ব। আৰু প্ৰায় আমি ক'বলৈ গ'লে প্ৰায় সকলো আছোঁ আৰু কেৱল মাত্ৰ তেওঁলোকে যাবলৈ ওলাইছে। আৰু ND24 আমি দেখুৱাইছোঁ। দাদা, আপোনাৰ কথা ডিউটি পড়েছে পাথারকান্দি। প্রথম নাকি না আপনি দীর্ঘ 14 বছর ধরে করছি কাজ। আপনি কি দায়িত্বে রয়েছে? আমি ফার্স্ট ফিলিংয়ে আছি। আপনার সঙ্গে কতজন রয়েছে? 4 জন। আমি নিয়ে 4 জন, আমার সঙ্গে 3 জন আছে। আৰু আপোনালোকক আমি যি দৃশ্যসমূহ আপোনালোকক আমি দেখুৱাইছোঁ। সকলো সাজু হৈ পৰিছে আৰু তেওঁলোকে যাবলৈ ওলাইছে। আমি বাহিৰৰ দৃশ্য আমি দেখুৱাবলৈ আমি যত্ন কৰিম। আমাৰ কেমেৰা পাৰ্চন আপোনালোকক বাহিৰৰ যি দৃশ্যসমূহ আছে, এই বাহিৰৰ দৃশ্যসমূহ দেখুৱাব। আৰু প্ৰায় আমি ক'বলৈ গ'লে 9,42,111 জন ভোটাৰে নিৰ্ধাৰণ কৰিব কাইলৈৰ দিনটোত তেওঁলোকৰ ভোটাধিকাৰ। আৰু আপোনালোকক ভোটাধিকাৰ প্ৰয়োগ কৰাৰ যি আগদিনাৰ যি দৃশ্য, এই আগদিনাৰ দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ। আমি আগতেও কৈছিলোঁ যে মুঠ ভোট কেন্দ্ৰ হৈছেগৈ 1188টা আৰু ভোট কৰ্মীৰ সংখ্যা হৈছেগৈ 5,224 জন। আৰু এনেদৰেই যিসকল ভোট কৰ্মীসকল আছে তেওঁলোকৰ যি সামগ্ৰীসমূহ আছে, সামগ্ৰী লৈ তেওঁলোকে নিজ স্থানলৈ যাবলৈ আৰম্ভ কৰিছে। আমি সকলোৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। আৰু আছে দাদা, আপোনাৰ কি ডিউটি পড়েছে? রিজার্ভে পড়েছে। হয়, তেওঁলোক ৰিজাৰ্ভেশ্যনত আছে। আৰু এনেদৰেই বহু লোকে ৰিজাৰ্ভেশ্যনত আছে। আন কোনো এজন পাইছোঁ যেন তেওঁলোকৰ যি নিৰ্বাচনৰ সামগ্ৰী লৈ তেওঁলোকে ৰাওনা হৈছে। আৰু আন এগৰাকী দাদাক আমি লগ পাইছোঁ, তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ কথাই ডিউটি পড়েছে? আপনার ডিউটি কোথায় পড়েছে? রামকৃষ্ণ নগর। আপনি কি দায়িত্বে রয়েছে? কি বলতে? আপনার দায়িত্ব কি রয়েছে? দায়িত্ব ঠিকই আছে, যেটা দায়িত্ব পড়েছে ওটা তো পালন করতে হবে আর কি। কি দায়িত্ব? প্রিসাইডিং অফিসারের দায়িত্ব। আপনার সাথে কতজন লোক রয়েছে? আমার সাথে আরো 3 জন স্টাফ রয়েছেন। এবার প্রথম নাকি? না, প্রথম না, করেছেন? আগে করেছি। এনেদৰেই সকলো সাজু আৰু তেওঁলোকে নিজ ভোট কেন্দ্ৰলৈ যাবলৈ ৰাওনা হৈছে। আৰু আপোনালোকক আমি দেখুৱালোঁ, ND24 আমি দেখুৱাইছোঁ। এনেদৰে আপোনালোকে চাব পাৰিব তেওঁলোকে যি ভোটৰ যি সামগ্ৰী লৈ তেওঁলোকে যাবলৈ ওলাইছে। তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকৰ যি ডিউটি তেওঁলোকৰ ক'ত পৰিছে, তেওঁলোকৰ সৈতে আমি আপোনালোক কথা পাতিবলৈ যত্ন কৰিম। আপনাদের ডিউটি কোথায় পড়েছে? হ্যাঁ, কোথায় ডিউটি
ডিউটি করেছে আপনাদের ডিউটি কোথায় করেছে আপনাদের ডিউটি রামকৃষ্ণনগর রামকৃষ্ণনগর আপনি কি দায়িত্বে রয়েছে ফার্স্ট পোলিং আপনার সাথে কতজন রয়েছেন আমার সাথে 3 জন রয়েছে প্রিসাইডিং সেকেন্ড পোলিং থার্ড পোলিং এবার কি প্ৰথম আপনার না অন্যবারেও দিয়েছি দুবারে পড়েছি আর দুবার পড়েছি এনেদৰেই তেওঁলোকে যিসমূহ ভোট সামগ্ৰী ভোট সামগ্ৰী আপোনালোকক আমি দেখুৱাইছোঁ এই ভোট সামগ্ৰী লৈ তেওঁলোকে ৰাওনা হৈছে আৰু এনডিডেণ্টিবোৰৰ দৰ্শকক আমি দেখুৱাইছোঁ এয়া হৈছে শ্ৰীভূমিৰ পৰিৱেশ আৰু শ্ৰীভূমিতো কিন্তু যি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলো সাজু আৰু প্ৰায় 9 লাখৰ অধিক যি ভোটাৰসকল আছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব কাইলৈৰ দিনটোত আৰু সকলো সাজু তেওঁলোকে গৈ আছে তেওঁলোকৰ যি নিজ নিজ যি ভোট চেণ্টাৰ আছে ভোট চেণ্টাৰলৈ শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত